আজি ৰাতিপুৱাৰ পৰা একদম কাপোৰ ধোৱাতে ব্যস্ত কাৰণ আজি অম্বুবাচী নিবৃত্ত হৈছে ইয়াৰ ৰাতিপুৱাৰ পৰা ইয়াত তিনিবাৰ দিলোঁ ইয়াৰ লাষ্ট এইবাৰ মোৰ আৰু এইফালে ঘৰ দুৱাৰবিলাকো মোচা হৈ গ'ল গোটেই কামখিনি মোটামুটি হৈয়ে গ'ল এতিয়া মই গাটো ধুই লওঁ ধুই পেলাই গাটো ধুই ল'লোঁ ধুই পেলাই এয়া আহিলোঁ মন্দিৰটো মুচিবৰ কাৰণে কাপোৰবিলাক শুকুৱাই যেন হৈছে দেখিছেনে ইমান ৰ'দ চাৰিওফালে মেলি দিছোঁ কাপোৰখিনি এতিয়া মন্দিৰটো প্ৰথমতে মুচি লওঁ মুচি চাকি দি পেলাই এয়া মন্দিৰ মোচা হৈ গ'ল তাৰপিছত মই এতিয়া ঘৰতো চাকি দিলোঁ আৰু অকণমান শৰাই থৈ দিলোঁ মন্দিৰতো চাকি দি আহিছোঁ কিন্তু এতিয়া শৰাইখন দিব যাম আৰু এয়া মন্দিৰতো শৰাইখন দি সেৱা এটা লৈ ল'লোঁ আৰু বাপৰে বাপ কি যে ৰ'দ দিছে এয়া চাওকচোন আজি বহুত ৰ'দ আনকালে আচলতে আগতে বৰষুণে দিছিলে এনেকৈ অম্বুবাচী নিবৃত্ত হোৱাৰ দিনা কিন্তু আজিকালি নাই ৰ'দে দিয়ে আহিলোঁ পাকঘৰত ভাবিলোঁ চাহ একাপ খাই লওঁ কাৰণ একদম অন্থকণ্ঠ শুকাই গৈছে ৰাতিপুৱাৰ পৰাই যিহেতু গোটেইখিনি ঘৰ সাৰা মোচা বস্তা পৰ্যন্ত মই ধুই দিম গোটেইখিনি কৰা হৈ গ'ল ঘৰ চৰ মোচা কাপোৰৰ ধোৱা মোটামুটি শেষ হৈ গ'ল এতিয়া চাহ কাপ খাই লওঁ বাপৰে বাপ কি যে গৰম মূৰত কাপোৰখন থাকিলে যে কিমান গৰম লাগে খুলি পেলাই ভাবিলোঁ মাথাটো চুচি একদম চিজিল কৰি লওঁ চুলিখিনি বহুত গৰম পৰিছে দেই তাৰপাছত এয়া কাপোৰখিনি আনি লওঁ কাৰণ শুকায়ে গৈছে আৰু এওঁ এইফালে ভোক লগা কৰি আছে আজি যিহেতু ভাত নবনাওঁ ফল মূল আৰু কোমল চাউল তিয়াই থৈছিলোঁ সেয়াই খাম সেইকাৰণে দৌৰি কৰি কাপোৰখিনি প্ৰথমতে এয়া আনি লওঁ আৰু মেচিনত আছে লাষ্টত দিয়া কাপোৰখিনি সেইখিনিও মিলাই দিব লাগিব সেইকাৰণে দৌৰি কৰি একদম ৰ'দত থাকিব নোৱাৰি দেই বহুত ৰ'দ দিছে এয়া দৌৰিকৈ কাপোৰখিনি আনি পাকঘৰত আহি গ'লোঁ আৰু সেইফালে মই শৰাইখনো ভাঙি ভাবিলোঁ অকণমান মুখত দুটা বুট লৈ লওঁ লৈ পেলাই এয়া ফল মূলখিনি কাটি লওঁ এয়া বুট অকণমান খাই ল'লোঁ খাই পেলাই এতিয়া ফল মূলখিনি কাটিলোঁ এয়া কোমল চাউল তিয়াই থৈছিলোঁ এয়া ধুনীয়া হৈছে আৰু এইফালে আছে ঘৰৰে কল আৰু আম কাটি লওঁ এয়া গোটেইখিনি মই কাটি লৈ লওঁ আমখিনি আৰু কলখিনিও একদম ধুই পখালি লৈ ল'লোঁ লৈ পেলাই এতিয়া আমখিনি কাটি চিজিল কৰি ল'লোঁ আৰু কঁঠাল এটা আছিলে সৰু এয়াও তাৰো কেইকমান লৈছিলোঁ কাৰণ নিয়মটোহে কৰিছোঁ দেই বহুত গৰম খাব নোৱাৰে ভাবিলোঁ কলপাতত ধুনীয়া কৰি খাম গোটেইখিনি ৰেডি কৰি লৈ ল'লোঁ এতিয়া দুইটাৰে এনেকৈ ৰেডি কৰি লৈ ল'ম আৰু বাৰী লৈ ল'লোঁ এয়া কোমল চাউল আম কল এনেকৈ গোটেইখিনি কঁঠাল খেজুৰ আৰু গোটেইখিনি দি দিলোঁ দি পেলাই এয়া কলটো চাওকচোন ঘৰৰে কল মুনহা কল বুলি কয় নেকি এয়া নিজৰ ঘৰৰে আৰু পুৰবীৰ গাখীৰ দৈ বনাইছিলোঁ খুব ধুনীয়া হৈছে দৈখিনি এতিয়া একদম খোৱাহে কথা ৰেডি কৰি লৈ ল'লোঁ দুইটাৰে গৰমত খাই কিন্তু এয়া কোমল চাউল খুবেই ভাল লাগে তাতে দৈৰ লগত আম কঁঠাল কল গোটেইকেইটা মিলাই খালে কি যে টেষ্টি লাগিব এতিয়া খোৱাহে কথা মই কিন্তু এয়া খাই খুবেই ভাল পাওঁ এতিয়া খাই লওঁ খাই পেলাই জানিয়েতো বেছি বাচন ওলোৱা নাই দিয়কচোন যিহেতু আজি ভাত বনোৱা নাই যিখিনি বাচন আছিলে এইখিনি বাচনখিনি এয়া ধুই দিলোঁ চাহ খোৱা বাচন আৰু এয়া আম কাটা বাচন গোটেইখিনি ধুই গেছটো ভালকৈ চাফা কৰি লৈ এইটো এটা অভ্যাস হৈ গৈছে চাফা কৰাটো লেতেৰা নহ'লেও যি কি নহওক এইখিনিও কৰিলোঁ তাৰপিছত অকণমান পানী খাই ল'লোঁ খাই গুৱা মাৰি অকণমান খাই ভাবিলোঁ বিচনাখন পাৰি লওঁ লৈ পেলাই অকণমান ৰেষ্ট লওঁ এতিয়া পৰ্দা লগোৱা বিচনা পৰা এইবিলাক কামহে কিন্তু একদম দিগদাৰ লাগে খুলি ধোৱাটো সহজ কিন্তু লগোৱা বিচনা পৰা এইবিলাক পৰ্দা লগোৱাটো খুবেই দিগদাৰ লাগে যি কি নহওক বিচনাখন পাৰি ল'লোঁ পাৰি ভাবিলোঁ অকণমান ৰেষ্ট ল'ব লাগিব যিহেতু 5টা বজাৰ পৰা এয়া গাৰুৱাটো লৈ পেলাই এতিয়া অকণমান ৰেষ্ট ল'ম বহুত তাৰমানে অকলে কৰিলে অকণমান কষ্ট হয় কিন্তু আজিকালি অকণমান কষ্ট নহয় দিয়ক যিহেতু মেচিনটো গুৱাহাটীৰ পৰাই লৈ আহিলোঁ ইয়াতে কাপোৰখিনি ধোৱা একদম কষ্ট নাই আৰু আজিৰ ভিডিঅ'টো আছিলে এইখিনি অকণমান সময় ৰেষ্ট লওঁ আৰু ভিডিঅ'টো ইয়াতে